হাতীগাঁও হিজুবাৰী ঈদগাহ ময়দানত আমি ঈদৰ নামাজৰ আয়োজন কৰিছিলোঁ ঈদুল ফিতৰত আৰু প্ৰায় 10,000 মানুহে ইয়াত ঈদৰ নামাজ পঢ়িছে। আমি সাধাৰণ সম্পাদক মই সভাপতি পোনপ্ৰথমে মই সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনাইলোঁ। আজি সবতছে ডাঙৰ কথাটো হ'ল আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ আৰু যে আমি সেই জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে ইয়াত দোৱা কৰিছোঁ। অসমৰ শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা কৰিছোঁ, সমগ্ৰ অসমৰ ৰাইজৰ মংগলৰ কাৰণে দোৱা কৰিছোঁ আৰু অসমৰ উন্নয়নৰ কাৰণে দোৱা কৰিছোঁ। যাতে ভৱিষ্যতৰ দিনত আমি অসমখন যাতে আগুৱাই শান্তি সম্প্ৰীতিৰে এনেকৈ আগুৱাই যাব পাৰোঁ তেনেকৈ আমি দোৱা কৰিছোঁ তাৰ বাবে। আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ কাৰণেও আমি দোৱা কৰিছোঁ, সদ্গতিৰ বাবেও দোৱা কৰিছোঁ। আগন্তুক দিনত আমি এইদৰে মিলা প্ৰীতিৰে অসমখন যাতে গঢ়িব পাৰোঁ তাৰ কাৰণে আজি আমি সমগ্ৰ ইয়াৰ পৰা আমি সমগ্ৰ অসমবাসীলৈ আমি আহ্বান জনাইছোঁ। Allah